নমস্কাৰ। কাৰোবাক সহায় কৰিব পাৰিলে মনটো কিমান শান্তি লাগে নহয় জানো? গতিকে আজি তেনেকুৱাই হ'ল। আমি দুয়ো হাজবেণ্ড ৱাইফ আমি ছোৱালীৰ PTMত গৈছিলোঁ স্কুলত, আৰু যেতিয়া ৰিটাৰ্ণ আহি আছিলোঁ আমাৰ লগত এটা ইনচিডেণ্ট হ'ল। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বোলো, কাৰণ কেতিয়াবা এনেকুৱা এটা বস্তু সকলোৰে লগত শ্বেয়াৰ কৰিলে ভাল লাগে। আৰু এইটো নাভাবিব যে ভিডিঅ' বনোৱা চখত সহায় কৰিলোঁ বা ভিডিঅ' বনালোঁ। গতিকে ভিডিঅ'টো জাষ্ট মই সাঁচি ৰাখিলোঁ যে কাৰোবাক সহায় কৰিব পাৰিলোঁ, আৰু গতিকে সেই ভিডিঅ'টোত মই তেওঁলোকৰ মুখখন নেদেখালোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাবচোন, যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আপোনালোকে। থেংক ইউ। আৰু মই এনেই ভিডিঅ' বনাই ঘৰলৈ আহি আছিলোঁ, আৰু ৰাস্তাত দেখিলোঁ 2 সন্তানৰ সৈতে এজন ব্যক্তি, তেওঁ দেউতাকে হয়, একদম স্কুটিত ঠেলি ইমান বেছি গৰমত আহি আছে, আৰু স্কুটিত এটা ডাঙৰ পানীৰ বটলো। গতিকে দেখি পেলাই বহুত বেয়া লাগিল, আৰু সেইটো কাৰণে আমি দুয়ে তেওঁক সহায় কৰিম বুলি আগবাঢ়ি আহিলোঁ। चलो बैठ जाओ बाबू। बेडरूम कहाँ है यहाँ पे पास में? इधर मुड़ के चलो कोई नहीं यार, हो पाएगा आराम से आराम से। পোৱালি দুটা যে একদম ঘামত একে শেষ হৈ গৈছিলে, আৰু ইমান ঘামি গৈছে, আৰু পেট্ৰল পাম্পটো বহুত দূৰত আছিলে। গতিকে আমি আমাৰ কথা নাভাবিলোঁ, আমি দুয়োৱে চিধা তেওঁক সহায় কৰিম বুলি আগবাঢ়ি আহিলোঁ, আৰু এয়া পেট্ৰল পাম্পত গৈ আমি দুয়ো ঘৰলৈ ঘূৰি আহিলোঁ, আৰু মনত বহুত শান্তি লাগিলে।